অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা 2024 বিহালী বিধানসভা সমষ্টিৰ নৃত্য কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ত হোৱা এই অনুষ্ঠানৰ আৰম্ভণিতে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যক্তি ডিম্বেশ্বৰ গোস্বামীয়ে। আমি নমস্কাৰ জনাইছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যি তৎপৰতাত তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক সাহিত্য, খেল, নাটক আদি বিভিন্ন ক্ষেত্ৰত অগ্ৰগতিৰ কাৰণে চিন্তা চৰ্চা কৰি গ্ৰীষ্মকালীন 15 দিনীয়া কৰ্মশালা তেওঁলোকে অনুষ্ঠিত কৰিবলৈ চিন্তা চৰ্চা কৰি আমাক আবেদন জনাবলৈ ক'লে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক আবেদন জনাবলৈ কৈছিলে, আমি আবেদন জনালোঁ। সেই মৰ্মে তেখেতসকলে আমাক নিৰ্বাচিত কৰি পেলাই আমাক 15 দিনীয়া নৃত্য কৰ্মশালা কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিলে। আমি বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ত 12 তাৰিখৰ পৰা 24 তাৰিখলৈ আজি সামৰণি অনুষ্ঠান। এই 15 দিনীয়া আমি নৃত্য প্ৰশিক্ষণ আমাৰ শ্ৰী ভূমিকা দাসে দিলে। তেওঁ বৰ সুন্দৰকৈ এক পৰিশীলিত ৰূপত ছাত্ৰ ছাত্ৰীসকলক, পৰীক্ষাৰ্থীসকলক তেওঁ নৃত্য শিকালে। আজি আপোনাসৱ প্ৰত্যক্ষ হৈছে, অভিভাৱকসকলেও প্ৰত্যক্ষ হৈছে, সুধী সমাজৰ প্ৰত্যক্ষ হৈছে যে তেখেতৰ কি সুন্দৰকৈ প্ৰশিক্ষণ দিলে আৰু পৰীক্ষাৰ্থীসকলে কি সুন্দৰকৈ প্ৰশিক্ষণ লাভ কৰিলে। আমি ইয়াত 15 দিন যি কৰ্মশালা হ'ল খুবেই ভাল লাগিলে। আহি সিহঁতৰ লগত মানে দিনটো কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায় মানে। আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালী আছে, সিহঁতে যে সত্ৰীয়া নৃত্যটো শিকিছে সেইটো খুবেই ভাল লাগিছে। মানে বহুত মানে প্ৰাউড ফিল কৰিছোঁ সিহঁতক লৈ। সিহঁতে যে ইমান ধুনীয়াকৈ সত্ৰীয়া নৃত্যটো কম দিনৰ ভিতৰত মানে ল'ব পাৰিছে, যিখিনি শিকাইছোঁ ভালদৰে ল'ব পাৰিছে, সেইটো ভাল লাগিছে। হয়, আজি 15টা দিনে এই ছাত্ৰ ছাত্ৰীসকলৰ লগত মাজত পাৰ কৰিলোঁ। আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই কৰ্মশালা আয়োজন কৰিছে আৰু আমাক গাংমৌ শাখা নাট্য সন্মিলনক দায়িত্ব অৰ্পণ কৰিছিলে এই কৰ্মশালাটি আয়োজিত কৰিবলৈ। আজি 15টা দিন এই কণ মইনাসকলৰ লগত পাৰ কৰি এনেকুৱা লাগিল যেন মোৰ শৈশৱটো মই চুই আহিলোঁ, মোৰ সেই পুৰণা শৈশৱৰ দিনবিলাকলৈ ঘূৰি গ'লোঁ, এনেকুৱা লাগিলে। আজি খুৰাক মই চিতাত তুলি দি থৈ আহিছোঁ আৰু এই সময়ত কি অনুভৱ মই আপোনালোকক বুজাব নোৱাৰিম, কাৰণ এই কণ মইনাসকলৰ মৰমক নেওচা দিব নোৱাৰি আজি এই সাজেৰে যে খুৰাক আজি চিতাত তুলি দি থৈ, কাৰণ তেওঁৰ কৰ্ম শেষ কৰি পেলাই ইয়ালৈ আহিছোঁ। তেওঁলোকক আনন্দবোৰ দেখুৱাই আনন্দ লাগিছে। খুৰাক হেৰুৱাৰ দুখো আছে হৃদয়ত আৰু মিশ্ৰিত ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে মই একো দেখুৱাব নোৱাৰোঁ। তেওঁলোকৰ মনবোৰ সঁচাকৈ স্বচ্ছ, নিৰ্মল। মানুহৰ যি মনৰ পলিউশ্যন, সেই পলিউশ্যনে তেওঁলোকক এতিয়ালৈকে চুব পৰা নাই। গতিকে তেওঁলোকৰ লগত থাকি, তেওঁলোকৰ লগত শিকাই বহুত কথা কিন্তু আমিও শিকিলোঁ।